গাইজ ৰকিদলে টাইগাৰ ব্লগলৈ চবকে স্বাগত। ইয়াত জুৰিপাক গুৱাহাটী 6 মাইল আপোনাৰ ইয়াত 22 নম্বৰ জুৰিপাক। ইয়াত আপোনাৰ চব বস্তু ছাগলী পায়। এইটো ৰাজস্থানৰ আপোনাৰ যি বিচাৰে ইয়াত ছাগলী আপুনি জুৰিপাকত পাব। আৰু 6 মাইলত আপোনালোকে নিশ্চয় আহক, ইয়াত ছাগলী চাব পাৰিব। আপোনালোকে কিমান ছাগলী আপোনালোকে নিশ্চয় দেখাইছোঁ। গুৱাহাটীলৈ আহক, যি মন যায় এইটো ছাগলী ল'ব পাৰিব। আপোনাৰ যি জাতৰ লাগে এটা আপোনাৰ ছাগলী দেখাইছোঁ। নানা ধৰণৰ ছাগলী ইয়াত পাব। আপোনালোকে চাব পাৰিব। এইবিলাক ভেৰাইটিজ ছাগলী, আপোনাৰ ধুনীয়া ধুনীয়া ছাগলী, কিমান ডাঙৰ ডাঙৰ ছাগলী চাবলগীয়া। আপোনাৰ মই ছাগলী বজাৰত আহিছিলোঁ ছাগলী কিনিবৰ কাৰণে। ছাগলী 10টামান লাগিছিলে মোক, সেই 10টাৰ কাৰণে আহিছিলোঁ। ইয়াত যি মন যায়, পঞ্জাৱ ছাগলী লাগে নে, আসামৰ লাগে নে, নাগালেণ্ড লাগে নে, মিজোৰামৰ লাগে নেকি, ইয়াত আপোনাৰ অল ইণ্ডিয়াৰ ছাগলী আছে। এতিয়া ছাগলীৰ দাম বহুত দাম, আপোনাৰ 40ৰ ওপৰত আছে কেইটামান। এইটো আপোনাৰ এইটো আপোনাৰ 35,000, এইটো 35,000। এইবিলাক বহুত দামৰ ছাগলী আছে, আপোনালোকে চাব পাৰিব। আৰু বেৰা ছাগলী এগাল আছে। এইটো গোটেই ছাগলী আপোনাৰ গোটেই দেখাই দিছে। ছাগলী গোটেই ছাগলী আৰু বেপাৰী ইমানেই আছে, আপোনালোকে চাব পাৰিব আপোনাৰ ছাগলী আপোনাৰ মই চাচা সুধি লওঁ। দাদা, এই ছাগলীকেইটাৰ দাম ক'ব পাৰিব? এইবিলাক ছাগলীৰ দাম কেনেকুৱা? এই বগাটোৰ দাম 3,000। আৰু এইবিলাক চব এইবিলাকতো ক'ৰ পৰা আনিছে আপুনি? ছাগলীটো ক'ৰ পৰা আনিছে? বিহাৰৰ পৰা। বিহাৰৰ ছাগলী বহুত ওখ সঁচাকৈ চাবলগীয়া গাঁৱত। আৰু আপুনিতো আসামৰে হয় ছাগলী, কিন্তু বিহাৰৰ হা। কিন্তু ইয়াত সদায় ডেইলি মাৰ্কেট হয়নে ইয়াত ছাগলী? এভৰিডে মাৰ্কেট হয় জুৰিপাক আৰু 6 মাইলত আৰু 22 নম্বৰ গলিত। আপোনালোকে নিশ্চয় আহক, চবে গাহৰি কিনিব পাৰে। এই দাদাই ছাগলী বেপাৰী আপোনাৰ নিশ্চয় চাব পাৰিব। ইয়াত ছাগলী বহুত ডাঙৰ বজাৰ সদায় হৈ থাকে ইয়াত ছাগলী। তাৰমানে একদিনো ৰেষ্ট নাই ইয়াত। আপুনি বজাৰ যেতিয়া বিচাৰে তেতিয়া আপুনি জুৰিপাকৰ 6 মাইলত আহিব পাৰিব, বেলতলা। নিশ্চয় আহক ছাগলী চাবলৈ। এই বজাৰৰ পাছতে আপোনাক বেলেগ জেগাত দেখাই দিম। আপোনালোকক মই গৈ আছোঁ, তাতো এগাল ছাগলী বান্ধি থৈছে। ইয়াতো এগাল ছাগলী আছে, আপোনালোকক দেখাইছোঁ। আৰু লগত মই দাদাক সুধিম, নিশ্চয় ছাগলীৰ বিষয়ে অলপ জানিব পাৰিম আমি, কিমান দামত ইয়াত কিনিব পাৰে। আৰু আপোনালোকৰ ছাগলীটো ক'ৰ পৰা আনিছে? ছাগলীটো বিলাচীপাৰাৰ পৰা আহে। বিলাচীপাৰা, নগৰপাৰাৰ পৰা আহে, ঘৰাইমাৰী আহে, বাঘবৰ, বৰপেটা, এনেকৈ বিতৰণ জেগাৰ পৰা আহে, মৰিগাঁৱৰ পৰাও আহে। এনে এই ছাগলীৰ ৰেট কেইটা আপুনি ক'ব পাৰিব নেকি অলপ? ছাগলীৰ ৰেটটো এইটো ঠিক নাই। ছাগলী বেগটোৰ ওপৰত কাৰোবাৰ বেছি যায়, কাৰোবাৰ কমত যায়। এনে প্ৰাইচ কেইটা অলপ কৈ দিলে ভাল লাগিব। আপুনি 4,000, 5,000, 7,000 এনেকৈ যায় আৰু কি। নিশ্চয় এই জেগাটো কৈ দিলেও আৰু ভাল লাগিব। এইটো জেগা আপোনাৰ জুৰিপাক কাৰণে নিশ্চয় চবেই আহক ছাগলী কিনিবলৈ। 22 নম্বৰ বেলতলা আৰু জুৰিপাক নিশ্চয় আহক চবে। যি মন যায় ছাগলী আপোনালোকে দেখাম। এটা যি মন যায় ইয়াত ছাগলী পাব। মথা মাইকী সৰু তাৰমানে ছাগলী পাব, আৰু বেৰা ছাগলী পাব। আপোনাৰ নিশ্চয় যি মন যায়, আপোনাৰ কি লাগে, মথা লাগে নে মাইকী লাগে নে কি, যি মন যায় আপোনালোকে ইয়াত চুইচ কৰিব পাৰে, চুইচ কৰিব পাৰিব। নিশ্চয় ইয়াত গাড়ী আনিছে আপোনালোকে, আৰু আহিবলৈ আছেই নিশ্চয়। আৰু বজাৰ এইপিনিতো আছেই, আপোনাক দেখাবলৈ বাকী আছেই। আপোনাৰ গাড়ী লৈ গৈছে, আপোনাৰ নিশ্চয় দাদাহঁতে কিনি লৈ গৈছে। ছাগলী গাখীৰ কিৰাই আছে। ছাগলী গাখীৰ খালে কেঞ্চাৰৰ কাৰণে ভাল, TB বেমাৰৰ কাৰণে ভাল, আৰু ডেংগু যোনে কামৰে সিও ভাল বুলি কৈছে। আৰু নিশ্চয় দাদাই এইটো কাৰণে কৈছে, আপোনাৰ নিশ্চয় দেখিবলৈ পাইছে। ইয়াত ছাগলী চাব পাৰিব আপুনি।